অসমৰ ভিতৰতে বাণিজ্য শাখাত তৃতীয় স্থান দখল কৰাৰ উপৰিও 100% উত্তীৰ্ণৰে সুনাম কঢ়িয়াই আনিলে বৰপেটা ৰোডৰ আগশাৰীৰ শিক্ষানুষ্ঠান দ্ৰোণাচাৰ্য একাডেমীয়ে। কালি ঘোষণা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল। কলা বাণিজ্য বিজ্ঞান শাখাৰ ফলাফল ঘোষণা হোৱাৰ পিছতেই ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত এক উচ্চমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। বৰপেটা ৰোডৰ দ্ৰোণাচাৰ্য একাডেমীৰ বাণিজ্য কলা বিজ্ঞান শাখাৰ 100% উত্তীৰ্ণৰে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয়। বাণিজ্য শাখাৰ ব্যৱসায় অধ্যয়ন বিষয়ত অৰ্থাৎ বিজনেছ ষ্টাডিত অসমৰ ভিতৰতে অসমত সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে বৰপেটা ৰোডৰ দ্ৰোণাচাৰ্য একাডেমীৰ 3 ছাত্ৰ-ছাত্ৰীয়ে। প্ৰতি বছৰে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱা দ্ৰোণাচাৰ্য একাডেমীয়ে অব্যাহত ৰাখিছে সাফল্যৰ ধাৰা। কালি ঘোষিত হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলত গাৰ্গী চৰকাৰে ৰাজ্যৰ ভিতৰতে ব্যৱসায় অধ্যয়ন বিষয়ত 100%ৰ ভিতৰতে 99 সহ 98 সৰ্বোচ্চ নম্বৰ লাভ কৰি উত্তীৰ্ণ হ'বলৈ সক্ষম হোৱাৰ লগতে দিবা জৈনো 100ৰ ভিতৰতে 99 লাভ কৰি ব্যৱসায় অধ্যয়নৰ সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ লগতে আন এগৰাকী দীপ সাহাই ব্যৱসায় অধ্যয়নত 100ৰ ভিতৰত 99 লাভ কৰি শিক্ষানুষ্ঠানখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। এইবেলি আমাৰ যি উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ যি ফলাফল ঘোষণা কৰা হ'ল, এই ফলাফল সঁচাকৈ আমাৰ বাবে এক আনন্দদায়ক, কিয়নো প্ৰত্যেক বছৰৰ দৰে ফলাফলৰ যি ধাৰাবাহিকতা, সেই ধাৰাবাহিকতা আমি ৰাখিবলৈ সক্ষম হৈছোঁ। আৰু এইবেলিও আমাৰ এইখন একাডেমীৰ পৰা 3জনকৈ কৃতি ছাত্ৰ ছাত্ৰীয়ে অসমৰ ভিতৰত এটি বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। আৰু এই বিষয়টো হ'ল ব্যৱসায় অধ্যয়ন অৰ্থাৎ বিজনেছ ষ্টাডিজ। আৰু এই বিজনেছ ষ্টাডিজ ছাবজেক্টটোত আমাৰ 3জনকৈ ছাত্ৰ ছাত্ৰী গাৰ্গী চৰকাৰ, দিব্যা জৈন আৰু দীপ সাহাই অসমৰ ভিতৰত সৰ্বোচ্চ 99 মাৰ্কছ লাভ কৰিবলৈ সক্ষম হৈছে এই 3জন ছাত্ৰ ছাত্ৰীয়ে। আৰু ইয়াৰ উপৰিও আমাৰ গাৰ্গী চৰকাৰে সৰ্বমুঠ 94% পাবলৈ সক্ষম হৈছে। যদি এইবেলিও অসম চৰকাৰে 10টা স্থান ঘোষণা কৰিল হয়, নিশ্চিতৰূপে আমাৰ গাৰ্গী চৰকাৰে আৰু গাৰ্গী চৰকাৰৰ লগত আৰু কেইবাজন ছাত্ৰ ছাত্ৰীয়ে হয়তো প্ৰথম 10টা স্থানৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হ'ল হয়। আৰু আমাৰ কলা শাখাৰ পৰা কংকন খেৰকাটাৰীয়ে 92.4% পাবলৈ সক্ষম হৈছে। আৰু ইতিমধ্যে আমি খবৰ পাইছোঁ যে আমাৰ এই বাক্সা জিলাৰ পৰাই এগৰাকী কৃতি ছাত্ৰই অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ কলা শাখাত সক্ষম হৈছে। আৰু সেই শতাংশ হৈছে 94%। আৰু যদি আমি চাবলৈ যাওঁ, যদি 1 নম্বৰকৈও ব্যৱধান হয়, তেতিয়াহ'লে আমাৰ কণকণে নিশ্চিতৰূপে প্ৰথম হয়তো 9ম বা 10ম স্থান লাভ কৰিবলৈ সক্ষম হ'ল হয়। গতিকে এই সামগ্ৰিক ফলাফলে আমাক উৎফুল্লিত কৰিছে। আৰু এই চেগতে আমি সমূহ নামনি অসমবাসীক, আমাৰ অভিভাৱিকাসকলক আমাৰ প্ৰতি তেওঁলোকে যি আস্থা প্ৰকাশ কৰিছিলে তাৰ বাবে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলকো আমি অভিনন্দন জ্ঞাপন কৰিছোঁ যে বেছি সংখ্যক ছাত্ৰ ছাত্ৰীয়ে প্ৰাইভেট টিউশ্যন নোহোৱাকৈ আমাৰ যি HSLC যি চূড়ান্ত পৰীক্ষা আছিল, উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৰি তেওঁলোকৰ ফলাফল কিন্তু উন্নততৰভাৱে তেওঁলোকৰ প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। আৰু তাৰ বাবে আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনোৱাৰ লগতে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে যিসকলে আন্তৰিকতাৰ সহিত নিষ্ঠা সহকাৰে নিজৰ যি শিক্ষা সেৱা তেওঁলোকক আগবঢ়াই গৈছে। ধন্যবাদ। I secured 94% in overall, and I got 99 in business studies, which is the state highest. And I would like to thank God, the Almighty, my parents, institutions, my tuition teachers who guided me, and thank you. I'm very happy. And Diva Jain. I'm from. My percentage is 89.2%, and I have secured state highest in business studies. And I'm so happy with my result, and I'm so proud to say, and thanks to my parents who guided me through my entire session, and special thanks to principals and all the teachers who guided me to my entire session. Give up on myself. Thank you to all. So I'm feeling very happy and good that I was able to achieve this. I got 92.2 in arts, and I would like to thank my parents who supported me, and they were always there to help me. And I would also like to thank my teachers, all the teachers of Dronacharya who supported and guided me and always provided their best in achieving this future. Sir, পালো হয় sir. এইটো স্যাৰ ষ্টেণ্ডটোতো স্যাৰ হেৰি কৰিছে স্যাৰ, এইটো ৰিমুভ কৰিছে।
যোৱা বছৰ নাকি ছাৰ ৰিমুভ কৰিছে ৰিমুভ নকৰিলেতো থাকলো হয় কিন্তু যি হৈছে হৈছে আৰু ছাৰ এইটো একো কৰিব নোৱাৰোঁ ছাৰ আই ৱান্ট টু গো ইন চিভিল ছাৰ্ভিচ ছাৰ